নমস্কাৰ, এটা ৰাজনৈতিক খবৰ লৈ আহিছোঁ। অমিত শ্বাহৰ বাবে সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেনেদৰে মুখ্যমন্ত্ৰী হৈছিল সেই কথা অসমৰ জনতাই জানে। এনেদৰে ডাঙৰ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে গৌৰৱ গগৈয়ে কৈছে ২৬ৰ যি বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনত অসমৰ ৰজা বনাম প্ৰজাৰ এখন যুঁজ হ'ব আৰু এই যুঁজত মোগলক যেনেদৰে খেদা হৈছিল ঠিক তেনেদৰে অসমৰ ৰজাক পৰাভূত কৰা হ'ব বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছোঁ। অমিত শ্বাহৰ বাবেই সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা। অমিত শ্বাহৰ বাবে পিছত মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। একমাত্ৰ অমিত শ্বাহৰ বাবে আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কেনেকৈ হৈছে সেয়া অসমৰ ৰাইজে জানে বা অসমৰ জনতাই বুজে। অমিত শ্বাহৰ প্ৰতি মৰম বেছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেইবাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিল হিমন্ত বিশ্ব শৰ্মা। এনে এক ডাঙৰ মন্তব্য গৌৰৱ গগৈ। এইবাৰ ৰাইজ বনাম ৰজাৰ এখন যুঁজ হ'ব, ৰাইজ বনাম ৰজাৰ এখন যুঁজ হ'ব। অহংকাৰী ৰজা আৰু অসমবাসী ৰাইজৰ মাজত এই যুঁজ হ'ব বুলি উল্লেখ কৰিছে 2026 চন। আৰু মোগলক খেদাৰ দৰে অসমৰ ৰজাক পৰাভূত কৰিব অসমৰ ৰাইজে মোগলক খেদাৰ দৰে অসমৰ ৰজাগৰাকীক মুখ্যমন্ত্ৰীগৰাকীক পৰাস্ত কৰিব বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে তিনিচুকীয়াত সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে। ২৬ৰ নিৰ্বাচন যিহেতু সমাগত আৰু তাৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠনে এতিয়া কঁকালত টঙালি বান্ধিছে, তাৰ মাজতে উল্লেখনীয়ভাৱে গৌৰৱ গগৈয়ে এতিয়া কঠোৰ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আৰু সমান্তৰালভাৱে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবেই অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিলে হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰিছে এতিয়া গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মন্তব্য আছে, আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। কি কৈছিল, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা কেনেদৰে মুখ্যমন্ত্ৰী হৈছিল, এই প্ৰসংগত গৌৰৱ গগৈ কি প্ৰতিক্ৰিয়া, আমি সেই মন্তব্য আগবঢ়াইছোঁ। আৰু এইবাৰ বিশেষভাৱে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ যদি বেয়া পায় সেয়া হয় খিলঞ্জীয়া ভূমিপুত্ৰসকল। নিজে মুখ্যমন্ত্ৰী হৈছেই, কেনেদৰে সকলে জানেই। আৰু এই ক্ষেত্ৰত মই সেই সময়ত নক'লোঁ, কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বিশেষ ভূমিকা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বাবে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী নহয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বাবে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নহয়, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰতি মৰম অলপ ভাবাতকৈ অলপ বেছি মই ক'বলৈ নিবিচাৰোঁ তেওঁলোকৰ ভিতৰৰ কথা। আমি কৈছিলোঁ যে এইবাৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হ'ব। এইবাৰ নিৰ্বাচন ৰাইজ বনাম ৰজাৰ মাজত হ'ব। অসমৰ জনসাধাৰণ বনাম এই ৰজাৰ মাজত হ'ব, অহংকাৰী ৰজাৰ মাজত। আৰু মই যথেষ্ট উৎসাহেৰে বাট চাইছোঁ। বিভিন্ন ৰাজ্যত আলোচনা, এই বিজেপি দলৰ ওচৰত টকা আছে, এই বিজেপি দলৰ ওচৰত বহুবল আছে, এই বিজেপি দল চৰকাৰী বিষয়াক কেপচাৰ কৰি, ইলেকশ্যন কমিশ্যন কেপচাৰ কৰি গোটেই ইলেকশ্যনটো তেওঁলোকে ডকাইতৰ দৰে তেওঁলোকে লৈ যাবলৈ বা জিকিবলৈ সক্ষম হয়। নিৰপেক্ষ আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া নহয়গৈ। এইবাৰ অসমৰ জনসাধাৰণে সমগ্ৰ ভাৰতবৰ্ষক দেখাব যে কেনেদৰে যেতিয়া স্বাভিমানী ৰাইজ একগোট হয় তেতিয়া অহংকাৰ, বহুবল, ধন বলক কেনেদৰে অত্যাচাৰী অপশাসনত কেনেদৰে উফৰাব পাৰে অসমৰ জনসাধাৰণে পৰৱৰ্তী সময়ত সমগ্ৰ ভাৰতৰ মাজত এটা শিক্ষা প্ৰদান কৰিব। এটা মডেল হিচাপে আমাৰ অসম বিধানসভা নিৰ্বাচন হ'বলৈ গৈছে। অসমৰ ৰাইজে দেখাব আমাৰ অসমৰ যিদৰে লাচিতে মোগলক শৰাইঘাটৰ ৰণত পৰাজিত কৰিছিল, অসমৰ স্বাভিমানী খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজ একত্ৰিত হৈ এই অহংকাৰী ৰজাক পৰাজিত কৰি সমগ্ৰ ভাৰতৰ জনসাধাৰণক সাহস দিব, প্ৰেৰণা দিব। মই তাৰ বাবে বাট চাইছোঁ।
আৰু এইবাৰ বিশেষভাৱে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ যদি বেয়া পায় সেয়া হয় খিলঞ্জীয়া ভূমিপুত্ৰসকল। নিজে মুখ্যমন্ত্ৰী হৈছে কেনেদৰে সকলে জানেই, আৰু এই ক্ষেত্ৰত মই সেই সময়ত নক'লোঁ, কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বিশেষ ভূমিকা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বাবে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী নহয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বাবে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নহয়, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰতি মৰম অলপ ভাবাতকৈ অলপ বেছি মই ক'বলৈ নিবিচাৰোঁ তেওঁলোকৰ ভিতৰৰ কথা। আমি কৈছিলোঁ যে এইবাৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হ'ব। এইবাৰ নিৰ্বাচন ৰাইজ বনাম ৰজাৰ মাজত হ'ব। অসমৰ জনসাধাৰণ বনাম এই ৰজাৰ মাজত হ'ব, অহংকাৰী ৰজাৰ মাজত। আৰু মই যথেষ্ট উৎসাহেৰে বাট চাইছোঁ। বিভিন্ন ৰাজ্যত আলোচনা, এই বিজেপি দলৰ ওচৰত টকা আছে, এই বিজেপি দলৰ ওচৰত বহুবল আছে, এই বিজেপি দল চৰকাৰী বিষয়াক কেপচাৰ কৰি, ইলেকশ্যন কমিশ্যন কেপচাৰ কৰি গোটেই ইলেকশ্যনটো তেওঁলোকে ডকাইতৰ দৰে তেওঁলোকে লৈ যাবলৈ বা জিকিবলৈ সক্ষম হয়। নিৰপেক্ষ আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া নহয়গৈ। এইবাৰ অসমৰ জনসাধাৰণে সমগ্ৰ ভাৰতবৰ্ষক দেখাব যে কেনেদৰে যেতিয়া স্বাভিমানী ৰাইজ একগোট হয়, তেতিয়া অহংকাৰ, বহুবল, ধন বলক কেনেদৰে অত্যাচাৰী অপশাসনত কেনেদৰে উফৰাব পাৰে অসমৰ জনসাধাৰণে পৰৱৰ্তী সময়ত সমগ্ৰ ভাৰতৰ মাজত এটা শিক্ষা প্ৰদান কৰিব। এটা মডেল হিচাপে আমাৰ অসম বিধানসভা নিৰ্বাচন হ'বলৈ গৈছে। অসমৰ ৰাইজে দেখাব আমাৰ অসমৰ যিদৰে লাচিতে মোগলক শৰাইঘাটৰ ৰণত পৰাজিত কৰিছিল, অসমৰ স্বাভিমানী খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজ একত্ৰিত হৈ এই অহংকাৰী ৰজাক পৰাজিত কৰি সমগ্ৰ ভাৰতৰ জনসাধাৰণক সাহস দিব, প্ৰেৰণা দিব।